উদুলি মুদুলি ৰভাঘৰৰ পদুলি নামতীয়ে ধৰিছে জাত জাত নাম স্থানীয় শিল্পীয়ে গাইছে ইটোৰ পাছত সিটো জোৰা নাম ইতিহাসে গৰকা এখন বিয়া দৰা কইনাৰ ৰূপত দুই ভেকুলী কোনোবা আহিছে কোনোবা গৈছে কোনোবাই গাইছে কোনোবাই খাইছে কোনোবাই একো ভুমুকি মাৰি ৰ লাগি ন কইনাক চাইছে হয় উদুলি মুদুলি বিয়াঘৰৰ পদুলি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ আকৌ ভেকুলী বিয়া পিছে এই বিয়া এদিনৰ নহয় আকৌ দশক দশক ধৰি পাৰ হৈ আহি 100 বছৰত ভৰি থলেহি এইখন ভেকুলী বিয়াই অবিভক্ত দৰং জিলাৰ নিজ চিনাকুনা গাঁৱত প্ৰতি বছৰে এনেদৰে পাতি অহা হৈছে ভেকুলীৰ বিয়া শুকাই চিৰাল ফাট মলা পথাৰখনক এজাক বৰষুণে জিপাল কৰিবলৈ এনেদৰে একত্ৰিতভাৱে গঞা ৰাইজে ভেকুলীৰ বিয়াৰ আয়োজন কৰিছে এই গাঁওখন হ'ল নিচিনাকোনা গাঁও এই গাঁওখনতে আমাৰ ভেকুলী বিয়া পতা হয় সেই ভেকুলী বিয়া পতা বছৰটো ধৰ এতিয়ালৈকে এই বছৰলৈকে 100 বছৰ অতিক্ৰম হৈছে 100 বছৰলৈ আইতাহঁতৰ দিনৰ পৰাই সেই বিয়া ভেকুলী বিয়াখন পতা হয় আৰু সেই ভেকুলী বিয়াখন পতা উদ্দেশ্যটো হ'ল কি আমি পথাৰত পানী নাই বৰষুণ নিদিয়ে তেতিয়াহ'লে আমি যদি খেতি কৰিব লাগে গতিকে সেই লক্ষ্যৰে আমি সেই ভেকুলী বিয়াখন পতা হয় আৰু ভেকুলী বিয়া যিটো পতা দিনা আমি নিয়ম এটা আছে যে নিয়মবোৰ হৈছে যে ভেকুলী ডাঙৰ ভেকুলী মতা এটা আৰু মাইকী এটা ভেকুলী আনি আমি সিন্দুৰ দি পেলাই তাতে যিটো আমাৰ ভেল বনায় কলৰে সেই ভেলখনৰ তলত ৰাখি দিয়াৰ পিছত আৰু মানুহৰ দৰে যিটো বিয়া পাতে ঠিক তেনেকুৱাই ভেকুলীৰ মা দেউতা আছে সেইদিনা নিয়াৰ আগত অলপ সেইবিলাক মোকাবিলা আমি মাৰোঁ আৰু যেতিয়া টাইম হয় এইবিলাক কাম হোৱাৰ পিছত আমি কি কৰা যায় নদীত উঠাই দিওঁ তাৰপিছত ভেকুলী এযোৰাটো এৰি দিয়ে আৰু এটা আছে আমাৰ বিশ্বাস এটা আমাৰ আইতা দিনৰ পৰাই আইতা দিনতে তেওঁলোকে আমাক আমি জনামতে যে আমাৰ যিটো সৰু ল'ৰা ছোৱালীবিলাকৰ যিটো আই বসন্ত ওলায় সেইটোৰ কাৰণেও যাতে আমি ভেকুলী বিয়াখন পাতিলে তাৰমানে আমাৰ অলপ হেৰি হয় কাটা যায় বুলি তাৰমানে অলপ বিশ্বাস এটা আছে আৰু এটা আছে ইয়াক বিশ্বাসত ৰাখিছোঁ আমি আইতাহঁতৰ দিনৰ পৰাই যে বিয়া হোৱাৰ পিছত যদি সন্তান নাই সেই পিছত আমি নাপালে তাৰমানে আমি এই মণ্ডপত শৰাই আগবাঢ়ি যিটো আশা কৰি শৰাইটো আগবাঢ়িলে সেৱা কৰিলে সেইটো পোৱা যায় বুলি আমি এটা বিশ্বাস আৰু এটা আছে তাৰ ভিতৰতে বিয়া হোৱাৰ ভিতৰত যদি সন্তান হৈছে বা ল'ৰা এটা লাগে বা ছোৱালী সন্তান লাগে তেতিয়াহ'লে ছোৱালী সন্তান হ'লে পিঠিত বান্ধি দিয়া হয় বান্ধাৰ পিছত আৰু ল'ৰা হ'লে থোৰা এটা বান্ধা হয় 100 বছৰ অতিক্ৰম হৈছে তাৰপিছত যদি সেইটো বান্ধি অলপ 2 পাক ঘূৰাব লাগে যেন নাচিবগৈ আমাৰ যিটো বড়ো কালচাৰেৰে নাচিবলৈ 2 পাক ইফালে স্থানীয় ৰাইজৰ বিশ্বাস যে কোনো নিসন্তান দম্পতীয়ে যদি এই বিয়াত শৰাই আগবঢ়ায় তেন্তে তেওঁলোকৰ সন্তান প্ৰাপ্তি হয় বুলি গঞা ৰাইজৰ বিশ্বাস এনেদৰে পৰম্পৰা ৰক্ষা কৰি কৃষিজীৱী জনতাই দৰঙত পুনৰ আয়োজন কৰিলে 100 বছৰীয়া ভেকুলীৰ বিয়া চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24